বিজ্ঞানৰ প্ৰায় প্ৰতিটো শাখাৰেই কিছুমান গুৰুত্বপূৰ্ণ অভেদ বা নীতি আছে সেইবোৰ হৈছে আমাৰ চৌপাশৰ ভৌতিক জগতখনক পৰিচালনা কৰা সমীকৰণ গণিততো কিছুমান গুৰুত্বপূৰ্ণ অভেদ আছে যেনে পূৰ্ণ বৰ্গ অভেদ এই ভিডিঅ'টোত আমি বৰ্গীয় বহুপদ এটাৰ উৎপাদক নিৰ্ধাৰণ কৰিবলৈ এই অভেদটোৰ ব্যৱহাৰ কৰিম লগত থাকা কিছুমান চলকৰ অধক্ৰমিক ঘাতত পদবোৰ ব্যৱস্থিত কৰা ত্ৰিপদী এটা দ্বিপদী এটাৰ বৰ্গ হলে দ্বিপদটোক নিম্নলিখিত ধৰণে পোৱা যায় দ্বিপদীটোৰ প্ৰথম পদটো ত্ৰিপদীটোৰ প্ৰথম পদৰ বৰ্গমূল দ্বিপদীটোৰ দ্বিতীয় পদটো ত্ৰিপদীটোৰ প্ৰথম তৃতীয় পদটোৰ বৰ্গমূল দ্বিপদীটোৰ দুটা পদৰ মাজৰ চিহ্ন ত্ৰিপদীটোৰ মধ্যম পদৰ চিহ্নৰ সৈতে একেই উদাহৰণস্বৰূপে তলৰ কাৰকবোৰ বিচাৰি উলিওৱা 25a স্কয়াৰ - 30a + 9 যদি সম্ভৱ ইয়াত প্ৰথম পদ is equal to 25a square is equal to 5a whole square তৃতীয় পদ is equal to 9 is equal to 3 square মধ্য পদ square is equal to -30a whole square is equal to 900a square লগতে 4 into first term into third term is equal to 4 into 25a square into 9 is equal to 900a square হেয়েহে ত্ৰিপদীটো এটা পূৰ্ণ বৰ্গ 25a square - 30a + 9 is equal to 5a whole square minus 2 into 5a into 3 plus 3 square is equal to 5a minus 3 whole square উদাহৰণ উৎপাদক বিশ্লেষণ কৰি 3x square plus 18x plus 27 3x square plus 18x plus 27 is equal to 3 within brackets x square plus 6x plus 9 is equal to 3 open square bracket x square plus 2 into x into 3 plus 3 square close square bracket is equal to 3 into x plus 3 whole square সংক্ষিপ্তকৰণ কৰো আহা এই অধিবেশনত আমি দৃষ্টান্তৰ সহায়ত বৰ্গ বহুপদৰ উৎপাদক বিচাৰিবলৈ শিকিছো এটা প্ৰদত্ত বহুপদ এটা পূৰ্ণবৰ্গ বহুপদ বুলি প্ৰমাণ কৰিবলৈ পূৰ্ণবৰ্গ অভেদৰ ব্যৱহাৰ শিকাৰ পিছত আমি বৰ্গমূলকো একেটা ফলাফল প্ৰমাণ কৰিবলৈ ব্যৱহাৰ কৰিব পৰা হলে এনে ধৰণৰ আকৰ্ষণীয় বিষয়ে অধিক জানিবলৈ আমাৰ অনাগত ভিডিঅবোৰ চাই থাকিবা